যিকোনো মানুহে সুখ ভোগৰ অধিকাৰী হ'ব নোৱাৰে, যিকোনো মানুহে ৰাজগাদী নাপায়। আমাৰ ভাগৱতৰ মতে আপোনালোকে অসীম নীতিৰ ভিতৰত প্ৰধান নীতি চাৰিটা: ৰাজনীতি, ধৰ্মনীতি, সমাজনীতি, অৰ্থনীতি। আপুনি যিকোনো নীতিত সফল ৰূপায়ণ হ'বলৈ শাস্ত্ৰ পঢ়িবই লাগিব। এতিয়া আগন্তুক ২৬ চনত MLA নিৰ্বাচন আহি আছে। ধৰি লওক আপোনালোকৰ সমষ্টিৰ 10 জনে বিভিন্ন দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে। আমাৰ ভাগৱতৰ মতে আপোনালোকৰ সমষ্টিৰ মানুহে গৌৰৱবোধ কৰিব লাগিব, আনন্দবোধ কৰিব লাগিব। কি বুলি? যে আমাৰ সমষ্টিৰ পৰা 10 জন লোকে MLA প্ৰতিদ্বন্দ্বিতা কৰিব পৰা যোগ্য ব্যক্তি আছে। কিন্তু তাৰ ভিতৰত কোন জিকিব? কেইজন জিকিব? এজন জিকিব। কোন জিকিব? আমাৰ ভাগৱতত তাৰ ইংগিত দিছে ১৪ স্কন্ধত, যে আমাৰ এই 10 জনে, যি 10 জনে প্ৰতিদ্বন্দ্বিতা কৰিব ২৬ চনত, মানে MLA প্ৰতিদ্বন্দ্বিতা কৰিম বুলি বহু আগৰ পৰাই এই সমষ্টিটোৰ উন্নয়নৰ কামত আত্মনিয়োগ কৰিব। তৃণমূল আত্মা, পৰিয়াল, সমাজ, অনুষ্ঠান, প্ৰতিষ্ঠান, দল, সংগঠনৰ উপকাৰৰ কামত যি আত্মনিয়োগ কৰিব। কোনোবাই দুখীয়া মানুহৰ ল'ৰা ছোৱালীক পঢ়াত সহায় কৰিছে, কোনোবাই দুখীয়া মানুহৰ ৰোগীক কিবা সহায় কৰিছে, কোনোবা গাঁৱত পানীৰ অভাৱ দমকল বা কুঁৱা এটা বহুৱাই দিছে, ক'ৰবাত মানে নামঘৰটো বেয়া হৈ আছে টিংপাত লৈ দিছে, ইত্যাদি ইত্যাদি। এই 10 জনৰ ভিতৰত সমষ্টিটোৰ উন্নয়নৰ কামত যাৰ অৱদান বেছি হ'ব, সি বাই হুক অৰ বাই ক্ৰুক, যিকোনো প্ৰকাৰে ভগৱন্তই তাকেই জয় কৰিব। আমাৰ মতে এখেত জিকিব লাগিছিলে, ফলাফলত কিন্তু এখেতে জিকিলে। এতিয়া ভগৱন্তই কৈছে তুমি চৰ্ম চকুৰে চাইহে কৈছা এওঁ জিকিব লাগে বুলি। মই 14 জন সাক্ষী, 2 জন কেৰেণীৰ তথ্য ভিত্তিত এওঁক জিকাইছোঁ। 14 ভুৱনে লোক আছে যত মানে, সবাহাৰে ন্যায় নীতি দেখে বিদ্যমানে। চিত্ৰগুপ্ত নামে 2 লিখক নিৰ্ভয়, সবাহাৰে পাপ পুণ্য তেৰেজ কৰে। গুপুত পাপক গুপ্ত লিখকে লিখয়, দেখা মানে পাপচিত্ৰ লিখন্ত নিশ্চয়। 14 জনৰ সাক্ষীত আৰু থাকয় লগত, ভান্দিবে নোৱাৰে পাপ পুণ্য আছে যত। ভগৱানে আমাৰ লগত 14 জন সাক্ষী ৰাখিছে। চকুৰ লগত সূৰ্য দেৱতা, কাণৰ লগত দগদিকপাল, নাকৰ লগত অশ্বিনী কুমাৰ, মুখৰ লগত অগ্নি দেৱতা, জিভাৰ লগত বৰুণ দেৱতা, ছালৰ লগত বায়ু দেৱতা, হাতৰ লগত ইন্দ্ৰ দেৱতা, ভৰিৰ লগত বিষ্ণু দেৱতা। ভৰিত বিষ্ণু থাকে কাৰণে আমি ভৰিত সেৱা কৰোঁ। গুজ্ৰৰ লগত মিত্ৰ দেৱতা, লিংগৰ লগত প্ৰজাপতি, বুদ্ধিৰ লগত ব্ৰহ্মা, চিত্ৰৰ লগত বাসুদেৱ, মনৰ লগত চন্দ্ৰ, অহংকাৰৰ লগত ৰুদ্ৰ। এই 14 জন দেৱতা ভগৱানে আমাৰ লগত ইন্দ্ৰিয় অধিষ্ঠাতা বা সাক্ষী ৰূপে ৰাখিছে। মাধৱদেৱে ঘোষাত লিখিছে, তুমি মোকো ভাণ্ডা, তোমাকো মই ভাণ্ডু, 14 সাক্ষীকো ভাণ্ডিবা কোনো উপায়। আমাৰ লগত যি 14 জন আছে, আমি তেওঁলোকক ঠগিব নোৱাৰোঁ। তেওঁলোকে চিত্ৰই দেখা পাপটো লিখে আৰু গুপ্তই নেদেখা পাপটো লিখে। ধৰি লওক আপোনালোকে মোলৈ চাই আছে, মই ভাবিছোঁ চবেই ঠিকেই চাই আছে, কিন্তু কোনোবাই মোলৈ মুখলৈ চাইহে আছে, মনে মনে ভাবিছে এতিয়া ঠাণ্ডাও বেছি হৈছে, বাৰিষাও বেছি কৈছে, খোৱা সময়ো পাৰ হৈ যাব, এতিয়া দিগদাৰ হ'ব নেকি, ঘৰত ল'ৰা ছোৱালীকেইটা এৰি থৈ আহিলোঁ, কিবা খাইছে কিবা কৰা নাই, ইত্যাদি ইত্যাদি। যদি কোনোবাই মনে মনে অন্য বিষয়ৰ কথা ভাবি আছে, তেতিয়া গুপুত কেৰেণীয়ে লগে লগে নম্বৰ কাটি দিব। আমি যদিও একেটা লক্ষ্য আৰু উদ্দেশ্য লৈ ইয়াত বহি আছোঁ, আমি প্ৰত্যেকেই 100% পুণ্য পাব লাগে, নাপাবও পাৰোঁ, যদি আমাৰ মনটো যদি মূল খুঁটিৰ পৰা কেনেবাকৈ আঁতৰি গৈছে। আৰু সেইখিনি চিত্ত আৰু গুপ্তই লিখি দিব, আৰু সেই প্ৰতিবেদনখন শেষৰ দিনা লৈ যাব যে কালসৰ্পে চুম্পিয়া আশ্ৰয় পৃষ্ঠ ভাগে,
চেগচাই কোনোদিনা ধৰিবেক ৰাগে কোনো মতে নৰৱে নেৰাৱে টানো হাত কৃষ্ণত ভকতি যেবে নকৰে সাক্ষাৎ আজিৰ দৰে যদি আমি ভক্তি নকৰোঁ আমি সেই কাল নামৰ সৰ্পটোৰ পৰা আমি কোনেও নিজক উদ্ধাৰ কৰিব নোৱাৰিম গতিকে যিদিনা শেষ খুঁটটো মাৰিব কাষ্ঠ যেন থাকিবেক মাটিটো পৰিয়া হেন দেহ আপোনাৰো বোলাকি লাগিয়া যিদিনাখন শেষ খুঁটটো মাৰিব আমাৰ নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিটো পৰিয়া আমাৰ নামধাৰী 24 তত্ত্বৰ দেহটো মাটিত পৰি থাকিব তাৰপিছত 16 তত্ত্বৰ দেহ এটা আমাৰ দেহৰ পৰা ওলাই যাব যাক ভাগৱতত সূক্ষ্ম দেহ বা লিংগ দেহ বুলি কৈছে ইংৰাজীত কৈছে ডিজায়াৰ বডি বাসনা কঢ়িয়াই নিয়া দেহ এটো আনচিন ইয়াক চকুৰে দেখা নাপায় ই মানে 14 জন সাক্ষী দুজন কেৰেণী সহ সেই প্ৰতিবেদনৰ ফাইলটো শেষৰ দিনা যমৰজাৰ টেবুলত নি জমা দিব যমৰজাই লগে লগে ফাইল খুলি জমা খৰচ উলিয়াব জমা মানে পুণ্য আৰু খৰচ মানে পাপ যদি জমাৰ অৰ্থাৎ পুণ্যৰ টোপোলাটো যদি বেছিকৈ লৈ যায় তেতিয়া আপুনি আপগ্ৰেড ওপৰলৈ যাব যদি পাপৰ টোপোলা বেছি লৈ যায় ডিগ্ৰেড তললৈ যাব এইটোৱে হৈছে জীৱন চক্ৰ চক্ৰবৎ পৰিৱৰ্তনতে দুখানিছ সুখানিছ